নমস্কাৰ চৌধুৰী বজাৰৰ নৱজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ প্ৰায় সুখবৰ ছাত্ৰ-ছাত্ৰীসকল আজি ঐত্য স্কুলে ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰিছে এক শিক্ষামূলক ভ্ৰমণ এই ভ্ৰমণৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীৰ দল ভৈৰৱকুণ্ড আৰু ভূটান ভ্ৰমণ কৰে স্কুলৰ পৰা যাত্ৰা কৰা ছাত্ৰ-ছাত্ৰীৰ দৃশ্য ভৈৰৱকুণ্ড আৰু ভূটানৰ মনোমোহা প্ৰাকৃতিক দৃশ্য সংস্কৃতি আৰু পৰিৱেশ দেখি ছাত্ৰ-ছাত্ৰীসকল অত্যন্ত উৎফুল্লিত হৈ পৰে এই শিক্ষামূলক ভ্ৰমণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিৰ বাহিৰতো বাস্তৱ অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাইছে এই ভ্ৰমণ আমাৰ বাবে বহুত উপকাৰী আছিল আমি নতুন ঠাই নতুন সংস্কৃতি আৰু নতুন কথা জানিবলৈ পালো সময়ত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ঠাই সংস্কৃতি পৰিৱেশ আৰু ইতিহাসৰ সৈতে পৰিচিত হোৱাৰ লগতে দলগতভাৱে কাম কৰাৰ অভিজ্ঞতাও লাভ কৰে এনে শিক্ষামূলক ভ্ৰমণসমূহে ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশৰ লগতে বাস্তৱ জীৱনৰ জ্ঞান বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই আছিল চৌধুৰী বজাৰৰ নৱজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষামূলক ভ্ৰমণ সম্পৰ্কীয় ৰিপৰ্ট ধন্যবাদ দৰে এই বছৰো আমাৰ নৱজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে আমি আজি ভৈৰৱকুণ্ডলৈ আহিছোঁ যিখন ওদালগুৰি ডিষ্ট্ৰিক্টত আছে আৰু এইখন এনেকুৱা এখন জাগা য'ত ভূটান বৰ্ডাৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ বৰ্ডাৰ তিনিটা জাগা একেলগত মিলিত হৈছে এতিয়া আমি আহি পাইছোঁ ভৈৰৱকুণ্ডত আৰু ইয়াৰ মনোমোহা দৃশ্য আমাৰ ল'ৰা ছোৱালীয়ে উপভোগ কৰিছে এতিয়া আমি যাবলৈ ওলাইছোঁ ভূটান বৰ্ডাৰত